উপস্থিত আছো বৰবেটিৰ আৰু বৰবেটিত যিজন অভিযুক্ত আছিলে তাফাজ্জুল হুছেইন তাফাজ্জুল ইছলাম, এই তাফাজ্জুল ইছলামৰ ঘৰতে মই বৰ্তমান উপস্থিত আছোঁ। আৰু যিহেতু তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে, পানীত পৰি পেলাই সলিল সমাধি হৈছে, তেওঁৰ পৰিয়ালৰ লোকসকল আছে মোৰ লগত। তেওঁৰ পৰিয়ালৰ লোকসকলৰ পৰা আমি তেওঁলোকৰ কি মন্তব্যসমূহ আমি জানিবলৈ চেষ্টা কৰিম। তেওঁৰ ভাতৃ আছে, কি ক'ব তাফাজ্জুলৰ মৃত্যুক লৈ পেলাই কি ক'ব? তাফাজ্জুলৰ মৃত্যু যিটো হ'ল এইটো এটা ষড়যন্ত্ৰ হৈ পেলাই হ'ল, কিন্তু সিহঁতে যেতিয়া এইটো হৈছিলে সিহঁতে আমাৰ বৰবেটি খেলপথাৰত খেলি আছিলে। তাৰপিছত সিহঁতে ঘৰতে আহিছে, তাৰপিছত কিবা হ'ল, সিহঁতে কৈছে যে মদ খাবলৈ গৈছিলে, কিবা গৈছিলে, সেইটো যোৱা নাই। সিহঁতে মদ খাইছিলে নেকি? খোৱা নাই, সিদিনা খোৱা নাই। সি ঘৰতে খেলি পেলাই ঘৰতে আহিলে। খায় নেকি? এনে খায়, মাজে মাজে খায়, কিন্তু সিদিনা ঘৰতে আহিলে। যি তিনিটা ল'ৰা আমাৰ গাঁৱৰে ফুটবল খেলি থাকে, ফুটবল খেলি থকা অৱস্থাত সিহঁতে নিউজ যিটো ল'ৰা বজাইছে, যিটো ল'ৰাই এৰেষ্ট কৰিব লাগে সেইটো ল'ৰা নিউজটো বজাইছে। এইটো চাওক, নিউজ লাইভ যিটো নিউজ লাইভে বজাইছে এইটো ফটো দি নিউজ লাইভে বজাইছে, চব জেগাত এইটো ফটো লগাইছে, কিন্তু এৰেষ্ট কৰিছে বেলেগ মানুহ। যিকেইটা তিনিটা মানুহ দেখুৱাই আছোঁ। এতিয়া আপুনি কি কয়, এই সংক্ৰান্তত কি ক'ব? এটা ষড়যন্ত্ৰ হৈছে। মোৰ সৰু ভাইটি এইটো, তাক লৈ পেলাই এই হেৰিত আছে, মানে লগাবৰ ভিতৰত আছে, তাৰ ভিতৰৰ পৰা ওলাই আনি বাহিৰত কেনেকৈ সি মৰিল পানীত, যিটো পুখুৰীত পানী ইমানখিনি, সি মানুহটো 6.5 ফুট ওখ, কিমান পানী হ'ল, কেনেকৈ মৰিব সি? এই তিনিটা ল'ৰা নিউজত আহিলে, এই তিনিটা ল'ৰা নিউজত আহিছে, কিন্তু এৰেষ্ট কৰি আছে বেলেগ তিনিটা। কিন্তু যিটো মৰিলে এইটো ল'ৰা মৰিছে। এই সংক্ৰান্তত কি ক'ব, আপোনালোকৰ কি প্ৰতিক্ৰিয়া? মানে আমাৰ এইটো চাই, সি যদি কৰি থাকিলে এটা তদন্ত লৈ পেলাই কৰিব লাগিছিলে, কিন্তু তদন্ত নলয় পেলাই সিহঁতক তাক মাৰি দিলে। আপুনি কি ক'ব এই সংক্ৰান্তত? আপোনাৰ কি হয়? মোৰ ডাঙৰ ককাই হয়। কি ক'ব আপুনি? মই এইটোৱে ক'ম, যেতিয়া নেকি ঘৰৰ পৰা উঠাই লৈ গৈছে মানুহটো, মোৰ ককাইক লৈ গৈছে, তেতিয়া সিটো লকাবতী আছিলে না, হাতত হেণ্ডকাপ লগোৱা আছে। মানুহটো কেনেকৈ পুখুৰীত আহিছে, কেনেকৈ জাপ দিছে, 3 কিলোমিটাৰ দূৰত কেনেকৈ আহিছে, লকাবৰ পৰাতো এনেই ভাঙি আহিব পৰা নাই, সিহঁতেতো লগতে লৈ আহিছে, নহ'লে কেনেকৈ আহিছে ইয়াত? এইটো আমাৰ তদন্ত কৰি দিব লাগিব। আৰু পুলিচ প্ৰশাসনে যদি এইটো জড়িত হৈ থাকে, এইটো আমাৰ মানে উচিত বিচাৰ লাগিব। গাঁওবাসীয়েতো তেওঁলোকে বৰ্জন কৰিছে, আপুনি গাঁওবাসীক সোধক। খবৰ দিব নোৱাৰিব, তাৰপিছত তেওঁলোকে অংশগ্ৰহণ কৰিব, কেনেকে কি কৰিলে আপোনালোকে? আমি নিজৰ মাটিতে দিছোঁ। আৰু জানাজা ইয়াতে ৰোডতে হৈছে। মানুহ কিমান হৈছিলে? মানুহ বেছি হোৱা নাই, আহিবই দিয়া নাই গাঁৱৰ মানুহ, ৰাস্তা বন্ধ কৰি দিছে। ৰাস্তা বন্ধ কৰিছে আমাৰ গাঁৱৰ মানুহে। গাঁৱৰ মানুহে যে বন্ধ কৰিছে, নিশ্চয় তেওঁ কিবা জড়িত আছে বুলি তেওঁলোকে বন্ধ কৰিছে। ঠিক আছে, জড়িত আছে বুলি সিহঁতে ভাবিছে না, আমাৰতো প্ৰুফ লাগিব না, প্ৰুফটো দিয়ক। প্ৰুফটো দি পেলাই মাৰিব লাগিছিলে না, এতিয়া প্ৰুফ দিয়া নাই, কেনেকৈ মাৰিলে সেইটো আমাৰ বিচাৰ লাগিবই। নহ'লে আমাৰ মানে প্ৰুফ দিয়া নাই, একো দিয়া নাই, সিহঁতে এৰেষ্ট কৰি লৈ গ'ল, নিউজত বাজিছে বেলেগ ল'ৰা। আমি নিশ্চিত হৈ আছোঁ যে আমাৰ ল'ৰা এনেকৈ যোৱা নাই, সি এনেকুৱা কাম কৰা নাই। যিটো ছোৱালী শুনা পাইছোঁ 4টা বজাত টিউশ্যনৰ পৰা উভতি আহি যায়, 4টা বজাত, কিন্তু সিদিনা কি হ'ল আমিতো নাজানো। তাৰপিছত কি হ'ল, সেই কোৱাৰ পিছত তাৰ গৈছে বুলি সিহঁতে কৈছে, কোৱাৰ পিছত আমি কি একো নাজানো নহয়। তাৰপিছত যিটো ল'ৰা নিউজত দিছে তাক এৰেষ্ট নকৰি ধৰিছে বেলেগ এটা কথা ভাবিছোঁ কৰক। 3টা ল'ৰা ফাৰ্ষ্টত আহি পেলাই 3টাকে বিচাৰিব লাগিছিলে, 3টাই বিচাৰি পেলাই বেলেগ এটা লৈ গৈ পেলাই তাক ৰাখিলে, 2টাক ৰাখিলে, ৰখাৰ পিছত আকৌ আহি পেলাই আৰু এটাক বিচাৰিলে, 4টা হ'ল। তাৰপিছত এটা এৰি দিয়াৰ পিছত ৰাতি 12টা বজাত এৰি দিলে এটাক। তাৰপিছত সেইটো কি কৰিলে ৰাতি, তাৰপিছত কি হ'ল আমি নাজানো। ৰাতিপুৱা এতিয়া কথা হৈছে গাঁওবাসীয়ে আপোনালোকক এঘৰীয়া কৰিছে বুলি। এঘৰীয়া কৰিছে। নিশ্চয় তেওঁ জড়িত আছিলে এইটো ঘটনাত, যাৰ কাৰণে গাঁওবাসীয়ে এইটো প্ৰমাণ পাই পেলাই তেওঁ আপোনালোকক এঘৰীয়া কৰিছে। এটা কথা কওঁ, গাঁও বাহিনীয়ে এইটো কি কৰিলে জানে নাই, যে সিহঁতে মনৰ এটা আক্ষেপ লৈছে, যিটো ল'ৰা এনেকুৱা কাম কৰিবই নোৱাৰে কেতিয়া, সি নিজে আগতে অকণমান মিডিয়া মানে ৰিপৰ্টাৰ কি কৰিছিলে, আগত কৰিছিলে, সেই তফাজ্জুল ৰিপৰ্টাৰ কৰিছিল নেকি? মই আপুনি চাই আছে, দেখুৱাই লওঁ। দেখুৱাব আপুনি ৰিপৰ্টাৰ কি চাই, ক'ত কৰিছে? প্ৰেছ টিভিৰ মধ্যে হেৰি কৰিছিলে।
এই কৰাৰ পিছত ই কি কৰিলে এতিয়া আমি কি ক'ম সি একোৱে কৰা নাই কি আপোনাৰ কি হয় মোৰ খুৰা হয় খুৰা হয় কি ক'ব আপুনি মই কম মানে যিটো ঘটনা কৰিলে সেইটো মানে তদন্ত কৰিব লাগিব এতিয়া যিটো মানে ঘৰৰ পৰা উঠাই নিছে জিন্দা মানুহ উঠাই নিছে ৰাতিপুৱা 5টা বজাত উঠাই নিছে আকৌ পুৰা পিছদিনা ৰাতিপুৱা 5টা বজাত আপুনি মৰ্ডাৰ লাষ্টটো দিছে সেইটো আপোনাৰ তদন্ত কৰিব লাগে সেইটো আমি উচিত বিচাৰ লাগে তো আপোনালোকে তদন্ত কৰক পুলিচ প্ৰশাসন আছে সিহঁতে তদন্ত কৰিব লাগে এইটো মানে বিচাৰ লাগে এইটো লাষ্টটো মই মানি ল'ব নোৱাৰোঁ হয় যিহেতু ইয়াক গাঁওবাসীয়ে তেওঁলোকক এঘৰীয়া কৰি ৰাখিছে আৰু মই তেওঁৰ ঘৰৰ যিটো পৰিৱেশ আছে পৰিৱেশটো মই দেখুৱাইছোঁ এয়া হৈছে পৰিৱেশ তেওঁলোকৰ পৰিয়ালৰ লোকসকল আহিছে পৰিয়ালৰ লোকসকল ইয়াত একত্ৰিত হৈছে মই বৰ্তমান তাফাজ্জুলৰ ঘৰতে উপস্থিত আছোঁ এয়া হৈছে ঘৰ এইটোৱে হৈছে তাফাজ্জুলৰ ঘৰ আৰু বাকী এয়া হৈছে তেওঁলোকৰ পৰিয়ালৰ মানুহে যোৱাকালি জুলক তাত তেওঁলোকে জানাজা কৰি পেলাই তেওঁলোকে কবৰস্থ কৰে নিজৰ মাটিত তেওঁলোকে কবৰস্থ কৰে আৰু তেওঁলোকৰ দাবী এটা তদন্ত হ'ব লাগে তদন্ত কৰি পেলাই যিহেতু মৃত্যুৰ লৈ পেলাই তেওঁলোকে তদন্ত বিচাৰিছে ঘৰৰ মানুহে তদন্ত বিচাৰিছে তদন্ত কৰি পেলাই তাৰ উচিত শাস্তি দাবী কৰিছে ঘৰৰ মানুহে ঢিঙত হোৱা এই ঘটনাটোৰ ভুক্তভোগীৰ পৰিয়ালে যি মন্তব্য আগবঢ়ালে এই মন্তব্যখিনি জোকাৰি চালে বিশেষ এটা ৰহস্যৰ গোন্ধ পোৱা যায় নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন আপোনালোকে প্ৰতিবেদনটো সম্পূৰ্ণ চালেনে আৰু কেনে পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব আজিলৈ আহিছোঁ অন্য এটা প্ৰতিবেদনৰ সৈতে আকৌ লগ হ'ম ধন্যবাদ